dear student, you are most welcome to my class. Myself, Dr. Apiluddin Ahmed. My dear student, আজি আমি এটা নতুন লেকচাৰ সিৰিজ ষ্টাৰ্ট কৰিব গৈ আছোঁ আৰু মেইনলি আমাৰ এই লেকচাৰ সিৰিজটো কম্পিটিটিভ এক্সামৰ ওপৰত ৰিলেটেড হ'ব আৰু ইয়াতে আমি মেথমেটিক্স আৰু ৰিজনিঙৰ কমপ্লিট সিলেবাছটো আমি কভাৰ কৰিব চেষ্টা কৰিম তাকে হয়তো ধৰা কম্পিটিটিভ এক্সাম লাইক তোমালোকে SCC দিব খুজিছা বা বেংকৰ বা তোমাৰ পোষ্ট অফিচ বা ৰেলৱেৰ কাৰণে বা তোমাৰ ধৰা ADRE বা আছাম টেট বা CTET এনেকুৱা টাইপৰ যিবিলাক এক্সাম আছে সেই এক্সামৰ কাৰণে তোমালোকে যিবিলাকে প্ৰিপাৰেশ্যন কৰি আছা চ' আমি মেইনলি আমাৰ মোৰ যিটো পাৰ্চনেল ফেচবুক ID আছে ডক্টৰ আপিলুদ্দিন আহমেদ আৰু মোৰ আৰু এটা ইউটিউব চেনেল নতুন ইউটিউব চেনেল আছে মেথছ উইথ ডক্টৰ আপিল ছাৰ আমি এই দুটাতে আমি লাইভ ক্লাছেছবিলাক কৰিম চ' তোমালোকে এতিয়াও যদি আমাৰ এই ফেচবুক ID আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নাই চ' তোমালোকে কাইণ্ডলি কৰি ছাবস্ক্ৰাইব কৰি ৰাখিবা চ' আজি যিহেতু আমাৰ ফাৰ্ষ্ট ক্লাছ চ' আজি আমি এই যে কম্পিটিটিভ এক্সামৰ মেইনলি তোমাৰ মেথমেটিক্স আৰু ৰিজনিঙৰ যি চিলেবাছ আছে আমি চিলেবাছৰ বিষয়ে আলোচনা কৰিম তো প্ৰথম আমাৰ চিলেবাছটোৰ প্ৰথম আমি চেপ্টাৰটো লৈছোঁ যে নাম্বাৰ থিয়ৰী ইয়াতে নাম্বাৰ থিয়ৰীৰ ওপৰত কিছুমান কুৱেশ্যনছ আহে আমি নাম্বাৰ থিয়ৰী পুৰা বেছিক কনচেপ্টৰ পৰা একদম এডভান্সলৈকে যিমানবোৰ আছে আমি গোটেইখিনি আলোচনা কৰিম তাৰপিছত ছেকেণ্ড তোমাৰ আছে পাৰ্চেণ্টেজৰ ওপৰত কুৱেশ্যন আহিব পাৰে তাৰপিছত থাৰ্ড চেপ্টাৰ প্ৰফিট আৰু লছৰ ওপৰত কুৱেশ্যন আহে তো প্ৰফিট আৰু লছৰ এইকেইটা টপিকৰ ওপৰত মেইনলি কুৱেশ্যনছ আহে এইকেইটা চাম আৰু ৰিলেশ্যন আৰু প্ৰপৰ্শ্যনৰ এইকেইটা টপিকৰ ওপৰত জেনেৰেলি কুৱেশ্যনছ আহে আমি এইবিলাক বস্তু চাম তাৰপিছত এভাৰেজৰ ওপৰত এইকেইটা বস্তু আমাক লাগে আমি গোটেইখিনি চাম তাৰপিছত চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত এইবিলাক বস্তু আছে তাৰপিছত টাইম আৰু ৱাৰ্কৰ ওপৰত এই তোমাৰ এই দুটা তিনিটা টপিক আছে আমি এই দুটা তিনিটা টপিকৰ ওপৰত মেইনলি তোমাক বেছি ফকাছ দিম বা তিনি চাৰিটা ঠিক আছে এইকেইটাৰ ওপৰত আমি বেছি ফকাছ দিম কাৰণ ইয়াৰ পৰা most of the question আহে ঠিক আছে তাৰপিছত টাইম স্পীড আৰু ডিষ্টেঞ্চৰ আমাৰ এইকেইটা টপিক আছে এইকেইটা টপিক আমি ভালকৈ শিকিম মিক্সাৰৰ ওপৰত এইকেইটা আছে তাৰপিছত এজ প্ৰব্লেমৰ ওপৰত এইবিলাক টপিক আমাক লাগিব তাৰপিছত আছে এটা ইম্পৰ্টেণ্ট টপিক এলজেব্ৰা বুলি কয় আমি এলজেব্ৰাত এইখিনি বস্তু আছে বা জিঅ'মেট্ৰিৰ ওপৰত লাগিব জিঅ'মেট্ৰিকৰ ওপৰত এইখিনি বস্তু আছে ঠিক আছে বা কৰ্ডিনেট জিঅ'মেট্ৰিক ওপৰত আমাৰ কুৱেশ্যনছবিলাক আহে ট্ৰিগন'মেট্ৰিৰ ওপৰত আহে ঠিক আছে তাৰপিছত ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত আহে ষ্টেটিষ্টিক্স আৰু প্ৰবাবিলিটিৰ ওপৰত কুৱেশ্যনছবিলাক আহে আৰু এডভান্স মেথমেটিক্সত আমাৰ যেনেকৈ ধৰা লগাৰিথম আছে ছিৰিজ আছে ছিকুৱেঞ্চ আছে কম্বিনেশ্যনছ পাৰ্মিটেশ্যনছ আছে বাইনমিয়েল থিয়ৰাম এইবিলাক বস্তু আমাক আছে এইবিলাকৰ ওপৰত আমি কি কৰিম একদম বেছিকৰ পৰা এডভান্স লেভেললৈ যিমানবোৰ কনচেপ্ট লাগে আমি আলোচনা কৰিম আৰু পেৰেলেলি আমি ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যিমানবোৰ আছে আমি গোটেইখিনি ভালকৈ আলোচনা কৰিম যদি তোমালোকে আমাৰ এই পুৰা কমপ্লিট ভিডিঅ' লেকচাৰ্ছবিলাক তোমালোকে যদি চোৱা আৰু ভালকৈ নোট ডাউন কৰা আই থিংক তোমালোকৰ মেথছ আৰু ৰিজনিঙত কোনো প্ৰব্লেম নাহিব ঠিক আছে তাৰপিছত তোমাৰ ৰিজনিঙত মেইনলি ধৰা ৰিজনিঙৰ কেইটামান চেপ্টাৰ আছে এইটো চেপ্টাৰ 1 এইটো ক্লাছিফিকেশ্যন আছে বা নাম্বাৰছ এণ্ড আলফাবেট ছিৰিজৰ ওপৰত কিছুমান কুৱেশ্যন আছে কোডিং ডিকোডিঙৰ ওপৰত আহে এইবিলাক আহে ঠিক আছে আমি এটা এটাকৈ একদম ধুনীয়াকৈ আলোচনা কৰিম ব্লাড ৰিলেশ্যনৰ ওপৰত আহিব পাৰে ডিৰেকশ্যন চেঞ্জ টেষ্ট আহিব পাৰে বা তোমাৰ ৰেংকিং এণ্ড অৰ্ডাৰৰ ওপৰত আহিব পাৰে অ'কে চিটিং এৰেঞ্জমেণ্টৰ ওপৰত আহিব পাৰে পাজেলছ কিছুমান আহে ঠিক আছে এইবিলাক ষ্টেটমেণ্ট এণ্ড কনক্লুশ্যনৰ ওপৰত কিছুমান কুৱেশ্যনছ আহে নন ভাৰ্বেল ৰিজনিঙৰ ওপৰত আহে কিউব এণ্ড ডাইচ যিবিলাক আছে যে আমি লুডুৰ গুটি যিবিলাক খেলি থাকোঁ নহয় তাৰ ওপৰত কিছুমান বেছি নহয় 4-5টা টেকনিক আছে শ্বৰ্টকাট টেকনিক আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি এনেকৈ আলোচনা কৰিম ডাটা ছাফিচিয়েণ্টৰ ওপৰত আহে লজিকেল ৰিজনিঙৰ ওপৰত কিছুমান কুৱেশ্যনছ আহিব ঠিক আছে তো মেইনলি দেখা আমাৰ এই যে মেথমেটিক্স আৰু ৰিজনিঙৰ যে এই চিলেবাছ কেইটা যে মই দেখালোঁ এই চিলেবাছ কেইটাৰ ওপৰতে কিন্তু তোমালোকৰ কুৱেশ্যনছ আহে তো আমি একদম বেছিকৰ পৰা যিমানবোৰ বেছিক ডেফিনিশ্যনছ লাগে বা ফৰ্মুলাছ লাগে বা শ্বৰ্টকাট টেকনিক লাগে পুৰা গোটেইখিনি আমি কমপ্লিট কৰিব চেষ্টা কৰিম ঠিক আছে মষ্ট অফ দ্য ক্লাছেছ মই কৰাম আৰু যদি মোৰ কিবা প্ৰব্লেম থাকে বা বিজি চিডিউল থাকে তেনেহ'লে আৰু এটা টিচাৰ আছে তেখেতে পঢ়াব ঠিক আছে মষ্ট অফ দ্য ধৰা 90% টপিক আই উইল ট্ৰাই টু কভাৰ চ' তোমালোকে এটা কাম কৰিবা যদি এতিয়ালৈকে মোৰ যিটো পাৰ্চনেল যিটো ফেচবুক চেনেল আছে ডক্টৰ আপিল উদ্দিন আহমেদ আৰু এটা নতুন ইউটিউব চেনেল আছে মেথছ উইথ ডক্টৰ আপিল ছাৰ এই দুটা তোমালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ৰাখি দিবা বা ফ'ল' কৰি ৰাখি দিবা ঠিক আছে আৰু মই সদায় ইভিনিং ধৰা ৰাতি 9টা পৰা 10:30লৈকে লাইভ ক্লাছত আহিম চ' তোমালোকে একদম ৰেডি হৈ থাকিবা